কনি মারিলে মরিব আমার মানুহ, হাফ খুটিলে মরিব আমার মানুহ, হ্যাঁ বাগে জাপ মারিলে আমার মানুহ মরিব। আর আপোনালোকে পাইছে 250 টকা, আর যোনে হাফ পেণ্ট পিন্ধি পেলাই আছে সি আকৌ দিনত পাইছে, একদিনতে পাইছে কিমান কিমান পাইছে এদিনতে 2000 টকা পাইছে নে নাই? তেতিয়াহ'লে বুৰ্বক কোন হয় কওক? আমি হয় নে বুৰ্বক নে তেওঁলোকে হয় বুৰ্বক? হা আমি হয় নে নহয়? আচ্ছা আপোনালোকে যে চাকৰি দিছে সেইটো কথা গম পায় নে নাপায়? আপোনালোকে যে চাকৰি দিছে গম পায় নে নাপায়? নাপায়। মই বুজাই দিছোঁ কেনেকৈ চাকৰি দিছে। চাহ গছ কোনে লগালে? চিৰিজ গছ কোনে লগালে? আহঁত গছ কোনে লগালে? বাগান কোনে বনালে? আচ্ছা আপোনালোকে বাগান বনাই দিয়াৰ কাৰণে সেই মানুহজন গম পালে, এই মাথা সোমালে যে মই মেনেজাৰ কৰিব লাগে যোৰহাটৰ টুকলাইত গৈ মেলি, হা হয় নে নহয়? বাগানটো বনাই দিয়াৰ পাছতে সি গম পালে যে মই গৈ মেলি পেলাই যোৰহাটৰ টুকলাইত বা ক'ৰবাত গৈ মেলি পেলাই মই পঢ়িব লাগে, আৰু পঢ়িলে মই মেনেজাৰ হ'ম বুলি মেলি পেলাই, হয় নে নহয়? তাৰ মানে কি আপোনালোকে চব লগাই দিলে, আপোনালোকে চব কৰি দিলে, আৰু তেখেতক হেৰি বনাই দিলে নাই, চাকৰি দিলে নে নাই কওক? চাকৰি কোনে দিলে? তো পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুমূলীয়া সময় উলিয়াই আজি আমাৰ মাজত আহিলে। নিৰ্বাচনী প্ৰচাৰ খুবেই সুন্দৰ চলি আছে, দেখিছে আপোনালোকে। এয়া মোৰ পুৰণি বাসগৃহ, ইয়াত আহি কৰি মেলি পেলাই সকলোৱে আজি একত্ৰিত হৈছে। আৰু একত্ৰিত হোৱাৰ মূল কাৰণে হৈছে জয় ভাৰত পাৰ্টি আৰু JMM, যি নেকি আমি এলায়েন্সত আচলতে প্ৰতিদ্বন্দ্বিতা এইবাৰ আগবঢ়াইছোঁ। আৰু আপোনালোকে জানে যে সমগ্ৰ অসমত আমি 18টা চিটত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰে মাজত মই 106 নং খুমটাই অসম বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ। এই মোৰ পিছফালে যিমান আপোনালোকে দেখি আছে, এই গোটেইখিনি কংগ্ৰেছৰ পৰা অহা, বিজেপিৰ পৰা অহা গোটেইখিনি আচলতে ইয়াত একত্ৰিত হৈ আছে। কাৰণ তেওঁলোকৰ প্ৰতি ক্ষোভ আছে। তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে পালন নকৰিলে। তেওঁলোকে কৈছিলে যে মাটিৰ পট্টা দিম বুলি কৈছিলে, মাটিৰ পট্টা নিদিলে। তেওঁলোকে জনজাতিকৰণ দিম বুলি কৈছিলে, নিদিলে। আপোনাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম কৈছিলে, নকৰিলে। সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে কাম কৰিম বুলি কৈছিলে, নকৰিলে। টাই আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চুতীয়া, লগতে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে যি নেকি এছটিকৰণ দিম বুলি কৈছিলে, সেই এছটিকৰণো দিয়া কিন্তু পৰিলক্ষিত নহ'ল। তাৰ কাৰণে ৰাইজে কিন্তু ক্ষোভিত হৈছে। আৰু লগতে ৰাইজে ক্ষোভিত এইটো কাৰণেও হৈছে, আজি জানে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। এইখন চৰকাৰে নিজে কৈছিলে যে হয় জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। আৰু এইটো কথাটো কোনে কৈছিলে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছিলে। খুব কম দিনৰ ভিতৰতে মই ন্যায় দিম বুলি কৈছিলে। আৰু লগতে কি কৈছিলে? মই যদি ন্যায় দিব নোৱাৰোঁ মোক ভোট দিব নালাগে, আৰু ৰাইজেনো মোক কিয় ভোট দিব মই যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ। কিন্তু ন্যায় কথা, ন্যায়টো দিব নোৱাৰিলে, একোৱে দিব নোৱাৰিলে। গোটেইখিনি ইলেকশ্যনৰ আগতে দিম বুলি কৈছিলে, কিন্তু একোৱে দিব নোৱাৰিলে। এতিয়া গৈ মেলি পেলাই কৈছে ন্যায় বোলে কোৰ্টে দিয়ে। মই জানিছোঁ কোৰ্টে দিয়ে, কিন্তু আপুনি মিছা কথাটো কিয় ক'ব লাগিছিলে? কিয় মানুহক আভুৱা ভাবিব লাগিছিলে? আৰু ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হয় যে আপোনালোকে সোণাপুৰৰ আপুনি সমাধি ক্ষেত্ৰত যাব, সমাধি ক্ষেত্ৰখনত গৈ মেলি পেলাই চাব বোকাময় পৰিস্থিতি, কদৰ্যময় পৰিস্থিতি, একেবাৰে নাজল নাথল অৱস্থা আমি দেখিবলৈ পাইছোঁ। তাত গ'লেই বেয়া লাগে যেন জুবিন গাৰ্গক সেৱা প্ৰতিপন্ন কৰিছে এখন বিজেপি চৰকাৰখনে। বহুত দুখৰ বিষয় হয়, গম পাইছেনে? আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে ঝাৰখণ্ড মুক্তি মৰ্চা ইয়াত কিয় লাগে, অসমত কিয় লাগে? আচ্ছা ঝাৰখণ্ড মুক্তি মৰ্চা যদি নালাগে, তেখেতে যে কংগ্ৰেছৰ পৰা গ'ল, কংগ্ৰেছৰ পৰা গৈ মেলি পেলাই তেখেতে অসম মুক্তি মৰ্চা কিয় নুখুলিলে? আৰু বিজেপিততো গোটেইখিনি পুঁজিপতিবিলাক, যিবিলাক নেকি কৰ্পৰেট গোষ্ঠী আছে, যিবিলাক নেকি মাটি বিক্ৰী কৰি আছে, যিবিলাক নেকি চাহ বাগিচা বিক্ৰী কৰি আছে, যি নেকি অসমীয়া মানুহৰ পেটত গুৰ মাৰি আছে, আজি ইলেক্ট্ৰিচিটিটোৰ ওপৰতো আপোনালোকে জানে যে কেনেকৈ স্মাৰ্ট মিটাৰ লগাই কৰি মেলি পেলাইও মানুহক মাধমাৰ উদাই আছে। তেওঁলোকে কিন্তু সেই বিজেপিত আচলতে কিয় যাবলগীয়া হ'ল? অসম মুক্তি মৰ্চা তেখেতে খোলক, অমিত নাথ কালিয়ে যাব, আমি জয় ভাৰত পাৰ্টীয়ে জইন কৰি দিমগৈ, তেতিয়া আমি JMMক এৰি দিমতো, JMMক এৰি দিম। অসম মুক্তি মৰ্চা খোলক আৰু তেখেতে CM থাকক। এইটো কথাটোৱে কৈছোঁ। পাৰিবনে? তেখেতৰ দম আছেনে কৰিবৰ কাৰণে? ইমান ফাঁকি কথাবিলাক তেখেতে কয়, এই ফাঁকিবিলাক একদম হজম নোহোৱা হৈছে আৰু, গম পাইছেনে? সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, এইবাৰ যি JMM আৰু জয় ভাৰত পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আমি মিত্ৰজোঁট হিচাপে, আপোনালোকে ধনুকাঁড়ৰ ছবিত ভোট দিয়ক। আৰু ধনুকাঁড়ৰ ছবিত ভোট দি মেলি পেলাই বিপুল ভোটত জয়যুক্ত কৰিব। মোৰ ক্ৰমিক নাম্বাৰ হৈছে 4, আৰু সেই ক্ৰমিক নাম্বাৰত অমিত নাগ বুলি লিখা থাকিব। আৰু ধনুকাঁড়ত ভোটটো দি দিব। মই জয়ী হৈ গ'লে মই একদম কাৰপাত এৰি দিম, গৈ মেলি পেলাই একদম বিজেপিৰ বুকুত লাগি যাব ধামকৈ, গম পাইছেনে? তেতিয়া গোটেইখিনি মই নিষ্কাশন কৰি দিম।